গুড ইভিনিং ফ্ৰেণ্ড, আপোনালোকৰ খবৰ ভালেনে? আমি বৰ্তমান ভালে আছোঁ। আজি আমাৰ হেচিঙত 19 দিন হৈ গ'ল। আমাৰ পোৱালিবিলাক ওলাই আছে। পোৱালি ইয়াৰ পৰা অলপ উলিয়াই দিয়া হ'ল, আপোনালোকক দেখাই আছোঁ চাব। এইখিনি ধৰক আমাৰ নিজৰ প্ৰডাকশ্যনৰ ডিম। আমি যিহেতু পোৱালিৰ কাৰণে বাহিৰৰ পৰা ডিমবিলাক কিনি পেলাই নানো, কাৰণ বাহিৰৰ ডিমটো কেনেকুৱা কি ছিষ্টেমৰ বা পোৱালি গ্ৰোথটো ভাল নাহে, সেইটো কাৰণে আমাৰ নিজৰ প্ৰডাকশ্যনৰ কাৰণে আমি মুৰ্গী ৰাখিছোঁ। এইখিনি সকলো আপোনালোকক যিমানখিনি ডিম দেখাইছোঁ আমাৰ নিজৰে হয়। এতিয়া আপোনালোকক আজি যিখিনি পোৱালি ওলাইছে পোৱালিখিনি দেখাইছোঁ, একবাৰ চাওক। আমি পোৱালিখিনি ওলোৱাৰ পিছত এনেকৈ ৰাখি দিওঁ, কাৰণ কিয় কাষ্টমাৰে নিওঁতো যেন একো অসুবিধা নহয়, দানা পানীটো লগাই দিওঁ। তেতিয়া ধৰক কাষ্টমাৰে আজি এদিনত বা দুদিনত 3 দিনত যেতিয়াই নিলেও আৰু 4 দিনৰ দিনাখন নিয়ে তেওঁলোকে ভেকচিনটো দিব পাৰিব। সেইটো কাৰণে পোৱালিখিনিক আমি দানা পানীটো লগাই দিছোঁ। এয়া গ্ৰোথটো ঠিকে আছে। আপোনালোকক যদি কাৰোবাক লাগে আমাৰ লগত যোগাযোগ কৰিব, কণ্টেক্ট নম্বৰ দিয়াত।